আপুনি স্বাস্থ্য সম্পৰ্কীয় কিছুমান বাস্তৱিক আৰু মূল্যৱান পৰামৰ্শ বিচাৰিছে নেকি? তলত কেইটামান অতি প্ৰয়োজনীয় আৰু জীৱন ঘনিষ্ঠ টিপছ দিলো, যিবোৰ বেছিভাগ মানুহে জানে কিন্তু পালন নকৰে। 1. প্ৰতিদিনে অন্তত 7-8 ঘণ্টা টোপনি লওক। টোপনিৰ অভাৱত হৰমনৰ ভাৰসাম্য নষ্ট হয়, ওজন বাঢ়ে, মানসিক চাপ বাঢ়ে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কমে। ৰাতি 10 বজাৰ ভিতৰত শুবলৈ চেষ্টা কৰক। 2. প্ৰতিদিনে 30 থেকে 45 মিনিট খোজ কাঢ়ক বা ব্যায়াম কৰক। জিমলৈ নগলেও হ'ল, কেৱল খোজ কাঢ়িলেও ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হৃদৰোগৰ ঝুঁকি 30 থেকে 50% কমে। 3. চেনি আৰু প্ৰচেছড খাদ্য একদম কমাওক। ছোডা, বিস্কুট, কোল্ড ড্ৰিংক, পেকেটৰ জুচ, ফাষ্ট ফুড এইবোৰত থকা হিডেন চুগাৰ আৰু ট্ৰান্স ফেট হৈছে লিভাৰৰ আৰু হৃদযন্ত্ৰৰ সৰ্ববৃহৎ শত্ৰু। 4. প্ৰতিদিনে কমেও 3 থেকে 4 লিটাৰ পানী খাওক। পানীৰ অভাৱত কোষ্ঠকাঠিন্য, মূৰৰ বিষ, কিডনীৰ সমস্যা, ছালৰ শুকানতা সকলো বাঢ়ে। 5. খাদ্যত পাতপাতে সেউজীয়া শাক-পাচলি, ফল-মূল, বাদাম, দালি আদি বেছিকৈ লওক। এইবোৰত থকা ফাইবাৰ, এণ্টিঅক্সিডেণ্ট আৰু মিনাৰেলে কেঞ্চাৰ, ডায়েবেটিছ, হাৰ্টৰ সমস্যাৰ পৰা বহুখিনি ৰক্ষা কৰে। 6. মানসিক চাপ নিয়ন্ত্ৰণ কৰক। প্ৰতিদিনে 10-15 মিনিট ধ্যান, প্ৰাণায়াম বা গভীৰ উশাহ-নিশাহৰ অভ্যাস কৰিলে কৰ্টিচল হৰমন কমে, মানসিক স্বাস্থ্য ভাল থাকে। 7. বছৰত এবাৰ হ'লেও ফুল বডি চেকআপ কৰাওক, বিশেষকৈ 45 বছৰৰ পিছত। চুগাৰ, প্ৰেছাৰ, লিপিড প্ৰফাইল, থাইৰয়ড, লিভাৰ, কিডনী ফাংচন টেষ্ট কৰিলে বহু ৰোগ আগতীয়াকৈ ধৰা পৰে। 8. এই দুটা হৈছে কেঞ্চাৰ, হৃদৰোগ, লিভাৰ চিৰচিছৰ সৰ্ববৃহৎ কাৰণ। এটা কথা মনত ৰাখিব, স্বাস্থ্য ভাল ৰাখিবলৈ কোনো মেজিক পিল নাই, কেৱল নিয়মীয়া আৰু সাধাৰণ অভ্যাসহে দৰকাৰ।